ঠিক 8 বজাৰ লগে লগে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ আমিন গাঁৱতো ভোট গণনা কৰা হ'ব আৰু মই বৰ্তমান উপস্থিত ষ্ট্ৰং ৰুমৰ সন্মুখত খন্তেক পিছতে ষ্ট্ৰং ৰুম খোলা হ'ব আৰু ষ্ট্ৰং ৰুম খোলাৰ পিছতে ঠিক 8 বজাৰ লগে লগে কামৰূপ জিলাত 4টাকৈ বিধানসভা সমষ্টিত ভোট গণনা কৰা হ'ব। মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ আৰু 4টাকৈ বিধানসভা সমষ্টিত বিশেষকৈ বকো, ছয়গাঁও, পলাশবাৰী, হাজো আৰু চমৰীয়া সমষ্টিত ইয়াতে ভোট গণনা কৰা হ'ব আৰু মুঠ যি চমৰীয়া বিধানসভা সমষ্টিত 18টাকৈ ৰাউণ্ড আছে আৰু প্ৰতিটো ৰাউণ্ডত প্ৰায় 14টাকৈ ইভিএম গণনা কৰা হ'ব। মোৰ লগত কামৰূপ জিলা নিৰ্বাচনী বিষয়া আছে, তেওঁৰ পৰা জানিব বিচাৰিম। খন্তেক পিছতে ঠিক 8 বজাৰ লগে লগে ভোট গণনা হ'ব কামৰূপ জিলাৰ 4টাকৈ বিধানসভা সমষ্টিত। কেনেধৰণে আপোনাক সাজু হৈছে? আমাৰ প্ৰায় অফিচিয়েলছ খিনি আহি গৈছে। আমাৰ এতিয়া খোৱা খাই পেলাই আমি অলপ পাছতে ষ্ট্ৰং ৰুম খুলিম। পলিটিকেল আমাৰ এজেণ্টখিনি, কেণ্ডিডেটৰ এজেণ্টখিনিও তেওঁলোকে উপস্থিত হৈছেহি। গতিকে আমি সকলোখিনি আহিলে অবজাৰ্ভাৰৰ উপস্থিতিত আমি ষ্ট্ৰং ৰুম খুলি অলপ পাছৰ পৰা আমি কাউণ্টিং ষ্টাৰ্ট কৰিব পাৰিম। বিশেষকৈ যিহেতু 4টা বিধানসভা সমষ্টিৰ এটা বৰপেটা লোকসভা সমষ্টিত 3টা গুৱাহাটী সমষ্টিত, এই ধৰণৰ ক্ষেত্ৰত কিবা খেলি মেলি বা নাই? তেনেকুৱা একো খেলি মেলি হ'বলৈ নাই। আমাৰ হল হিচাপে আমাৰ ডিমাৰ্কেট কৰা আছে। হল নাম্বাৰ 4টো আমাৰ বৰপেটাৰ কাৰণে হ'ব, হাজো শুৱালকুছি, আৰু হল 1, 2, 3 আমাৰ গুৱাহাটীৰ কাৰণে। গতিকে তেনেকুৱা কোনো খেলি মেলি নহয়। অফিচিয়েলো যেনেকৈ আমি ট্ৰেইনিং দিয়া হৈছে তেওঁলোকক আমি আজি ৰেন'ভেশ্যন কৰিছোঁ, তেওঁলোকক তেনেকৈ এলট কৰা হৈছে টেবুল। গতিকে কোনো তেনেকুৱা হেৰি নাই, ভালদৰে হ'ব। আৰু কোনটো বিধানসভা সমষ্টিত কিমানটাকৈ ৰাউণ্ড বা এটা ৰাউণ্ডত কিমানটাকৈ ইভিএম আপোনালোকে কাউণ্ট কৰিব? আমাৰ যিহেতু 14 টেবুল থাকিব, 14খন টেবুল থাকিব, গতিকে এটা ৰাউণ্ডত আমাৰ 14টা আমাৰ 14টা ইভিএম আহিব টেবুলে প্ৰতি। আৰু আমাৰ ৰাউণ্ড বেলেগ বেলেগ হ'ব। হাজো শুৱালকুছিৰ কাৰণে আমাৰ 16টা ৰাউণ্ড হ'ব, পলাশবাৰীৰ কাৰণে 19টা, চমৰীয়াৰ কাৰণে 17টা, আৰু আমাৰ বকো ছয়গাঁৱৰ কাৰণে 17টা, আৰু আমাৰ চমৰীয়াৰ কাৰণে 18টা আমাৰ ৰাউণ্ড হ'ব। নিশ্চয়কৈ এনেদৰে দেখা গৈছে প্ৰায় কেইবাটাও ৰাউণ্ড জুৰি ইয়াতে কামৰূপ আমিন গাঁৱত ভোট গণনা হ'ব আৰু কামৰূপ জিলাৰ 4টাকৈ বিধানসভা সমষ্টিৰ এটা বৰপেটা লোক সমষ্টিৰ আৰু লোকসভা সমষ্টিৰ আৰু 3টাকৈ বিধানসভা সমষ্টি গুৱাহাটী লোকসভা সমষ্টিৰ কাৰণে ভোট গণনা কৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।